বন্ধুসকল, প্ৰধানমন্ত্ৰী আৱাস যোজনা যি যোজনা গৰীব দুখীয়া মানুহৰ কাৰণে, এই দুখীয়া মানুহক বঞ্চিত কৰি কেনেকৈ কিছুমান পঞ্চায়ত প্ৰতিনিধি আৰু চৰকাৰী বিষয়াই এই দুখীয়া মানুহক বঞ্চিত কৰি কেনেকৈ চিটিং কৰি এই ঘৰ এজনৰ ঘৰ বেলেগ এঠাইত নি পেলাই বনাই দিছে, কেনেকুৱা কি কৰিছে। অসমৰ বহুত ঠাইৰ পৰা তেনেকুৱা অভিযোগ আহিছে। মই আজি আপোনালোকক তেনেকুৱা এটা অভিযোগ দেখুৱাম আৰু সেই অভিযোগটো সত্য নে অসত্য সেইটো দেখুৱাম আৰু দেখুৱাম কেনেকৈ তেওঁলোকে কি কৰি আছে। মানুহে ইমান অভিযোগ দি আছে, কিন্তু চৰকাৰে এতিয়ালৈকে কিয় ব্যৱস্থা লোৱা নাই। আপোনালোক সকলো আমি হয়তো সকলো এদিন ৰাজপথলৈ ওলাই আহিব লাগিব এই দুখীয়াৰ প্ৰাপ্যৰ কাৰণে। কেনেকৈ এইবিলাক বিষয়া বা প্ৰতিনিধিয়ে এজন দুখীয়া মানুহৰ ঘৰ কেনেকৈ তেওঁলোকে বঞ্চিত কৰিছে, তেওঁলোকক মই আজি দেখুৱাম। মই প্ৰথমতে আপোনালোকক দেখুৱাই ল'ব খুজিছোঁ হোজাই জিলাৰ বিন্নাকান্দি উন্নয়ন খণ্ডৰ বুৰুংগাতলি গাঁও পঞ্চায়তৰ এজন হিতাধিকাৰী আতৰ আলী। তেওঁ হোজাই জিলাৰ এডিশ্যনেল DC ছাৰক এখন অভিযোগ পত্ৰ পঠিয়াইছে আৰু তেওঁৰ পৰা মই জানিব পাৰিছোঁ যে তেওঁ CM ভিজিলেন্সলৈকেও পঠিয়াইছে। তেওঁ গোটেই য'তে অভিযোগ দিব লাগে একেবাৰে জিলা পৰিষদলৈকে গোটেই সকলোতে তেওঁ অভিযোগ দি থৈছে, কাৰণ তেওঁৰ ঘৰটো আত্মঘাত হৈছে। প্ৰথম দুখন ফটো তেওঁৰ নিজৰ, ইয়াৰ পিছত হ'ল বেলেগৰ। কেনেকৈ যিসকলে দুৰ্নীতি কৰে, ঘৰ আত্মঘাত কৰে, কেনেকৈ কৰে মই আজি আপোনালোকক দেখুৱাম। এয়া চাওক, এয়া হ'ল আপোনালোকে স্ক্ৰীণত দেখা পাইছে, মই ডাঙৰ কৰি দিছোঁ। আসাম হোজাই জিলাৰ বিন্নাকান্দি উন্নয়ন খণ্ডৰ বুৰুংগাতলি পঞ্চায়তৰ ভিলেজ হ'ল শিৱপুৰ নম্বৰ 1। বেনিফিচিয়াৰী হ'ল আতৰ আলী। আতৰ আলী তেওঁৰ আইডিটো এইটো আতৰ আইডি অনলাইনত যেতিয়া আমি হেৰি কৰোঁ তেতিয়া তেওঁৰ ফাদাৰ নেম চিকন্দৰ আলী, তেওঁৰ বাকী ডিটেইলছখিনি আছে, তেওঁৰ MG এনৰেগাৰ জব কাৰ্ড আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল হাউচ ষ্টেটাছ কমপ্লিটেড দেখুৱাই আছে। ষ্টেট বেংক অফ ইণ্ডিয়াত একাউণ্ট, এডমিনিষ্ট্ৰেটিভ চেংচন নম্বৰ, টোটেল কিমান টকা চেংচন হৈছে গোটেইখিনি আছে। এয়া চাওক, অৰ্ডাৰ শ্বীট ডিটেইলছ, ইনষ্টলমেণ্ট 1, 2, 3 তেওঁ গোটেইখিনি এয়া চাওক টকা পাই গৈছে বুলি। এয়া FTO, ইমান নম্বৰ FTO যোগে ফাণ্ড ট্ৰেন্সফাৰ অৰ্ডাৰ যোগে তেওঁ পাইছে। কোনটো একাউণ্ট পেমেণ্টত একাউণ্টত গৈছে এইটো 9680 ষ্টেট বেংক অফ ইণ্ডিয়াৰ 9680 একাউণ্ট নম্বৰ লাষ্টত টকা যিটো একাউণ্ট আছে সেই একাউণ্টত টকাখিনি গৈছে, গোটেই টকাখিনি যোৱা বুলি দেখুৱাই দিয়া হৈছে। এয়া মই প্ৰথমৰ পৰা দেখুৱাই আছোঁ 19/3/2021। এইজন হ'ল আতৰ আলী, তেওঁই বেনিফিচিয়াৰী, সেই দুখীয়া হতভাগ্য দৰিদ্ৰ মানুহজন এওঁই, যাক চৰকাৰে এটা ঘৰ দিছিল, কিন্তু সেই মুখাপিন্ধা শিক্ষিত ভদ্ৰলোকসকলে এইজন দুখীয়াক বঞ্চিত কৰি এই ঘৰখন বেলেগ কিবা হেৰি কৰিছে। এয়া চাওক, প্ৰথম ফটো উঠাইছে তেওঁৰ প্ৰপ'জ এক্সিষ্টিং চাইট, ইয়াৰ পিছত প্ৰপ'জ চাইট, মানে ইয়াতে ঘৰখন হ'ব বুলি তেওঁৰ পৰা ফটো লৈছে। ফটো লৈ পেলাই ইয়াৰ পিছতো 2021 গুচি গ'ল। ইয়াৰ পিছত চাওক 2021 জুন মাহত এয়া চাওক কোনোবা এজনী লেডি মানুহৰ ফটো দিছে, ফটো দি হেৰি কৰিছে, এইটো তেওঁলোকে আপলোড কৰিছে। ঠিক আছে, ঘৰখনৰ অলপ এইটোক দিয়া আছে প্লিন্থ লেভেললৈকে দেখুৱাইছে। ইয়াৰ পিছত আহক আপোনালোকে 25/3/2022 অৰ্থাৎ প্ৰায় 9 মাহ পিছত ৰুফকাষ্ট লেভেল দেখুৱাইছে। এয়া চাওক, আপোনালোকে প্ৰথম ফটো যিজন মানুহ দেখিছে সেই মানুহজন এইজন নে? আপোনালোকে চাওকচোন, সম্পূৰ্ণ এজন বেলেগ মানুহ। আৰু আপোনালোকে লক্ষ্য কৰিব প্লিন্থ লেভেললৈকে ৰুফকাষ্ট লেভেললৈকে এই ঘৰখনৰ ফটোত এই দৰ্জাখন ক'ত আছে? মিডিলত আছে। আপোনালোকে চাওক, ওখ ঘৰ এখন, দৰ্জাখন মিডিলত আছে আৰু এজন বৃদ্ধ মানুহ, সেই প্ৰথম হিতাধিকাৰীজন, তেওঁৰ ফটো নহয় এইখন। ইয়াৰ পিছত আহিম আমি কমপ্লিটেড বুলি দেখুওৱা হৈছে কেতিয়া? 12/5/2022 কমপ্লিট বুলি দেখুওৱা হৈছে। এয়া চাওক, এইখন ঘৰ আৰু আগত দেখুওৱা ঘৰখন একেনে? এইখন ঘৰৰ চাওক, দৰ্জাখন চাইডত আছে আৰু বেলেগ কোনোবা মহিলা লেডি এজনীক দিছে, ঠিকেই আছে বাৰু, পৰিয়ালৰ বেলেগ মানুহ হ'ব পাৰে, কিন্তু দৰ্জাখন ক'ত? আৰু যিজন বেনিফিচিয়াৰী তেওঁ গম নাপায় এই কথাটো। এয়া চাওক, এইটো ফটো আৰু এইটো ফটো একেনে? নাই, নিশ্চয় একে নহয়। এইখন ইয়াত আছে, মিডিলত আছে, আৰু ইয়াত ক'ত আছে? চাইডত দৰ্জাখন আছে। আৰু এইজন মানুহ, এইজন প্ৰকৃত বেনিফিচিয়াৰী আতৰ আলী, এইজন আৰু এই মানুহজন একেনে?
কত ফটো কত লগাই দিছে এনেকৈ ইমান দুৰ্নীতি কৰি আছে কিন্তু প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা নলয় এই সকল মুখাপিন্দা শিক্ষিত ভদ্ৰলোকৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা নলয় হোজাই জিলাৰ বিন্নাকান্তি উন্নয়ন খণ্ডৰ প্ৰায় প্ৰতিটো পঞ্চায়তত এনেকুৱা খেলিমেলি চলি আছে এনেকুৱা দুৰ্নীতি চলি আছে এনেকুৱা অন্যায় চলি আছে এনেকুৱা অত্যাচাৰ চলি আছে কোনো ধৰণৰ প্ৰশাসনৰ ওচৰত বিচাৰ দিলেও প্ৰশাসনে কোনো ব্যৱস্থা নলয় কাৰণটো হল প্ৰশাসনো মানুহৰ ডাউট যে প্ৰশাসনো মেনেজ হৈ আছে ইয়াত নহলে এইবিলাক বিচাৰ এইবিলাক কুইক ইনকুৱাৰী হ'ব লাগিছিল এইবিলাক বিচাৰ দিয়া দুৰ্নীতি হোৱাৰ লগে লগে দুৰ্নীতি হৈছে বিচাৰ দিছে লগে লগে এইবিলাক ইনকুৱাৰী হ'ব লাগিছিল লগে লগে সেই সকলৰ ওপৰত কঠোৰ ব্যৱস্থা ল'ব লাগিছিল আৰু দুৰ্নীতি কৰা অভিযোগত এই সকল মানুহক চিৰদিনলৈ জেলৰ ভিতৰত নিক্ষেপ কৰিব লাগিছিল কিন্তু প্ৰশাসনে একো নকৰে দুখীয়া মানুহে কিমান দৌৰিব এই দুখীয়া মানুহসকলে কিমান দৌৰিব ক'ত যাব এইজন বৃদ্ধ মানুহ আপোনালোকে চাওক তেওঁৰ অৱস্থাটো কি চাওক তেওঁ আজিৰ দিনত তেওঁ খৰিৰে ৰান্ধি আছে খৰি ইউজ কৰি আছে চাওক ঘৰৰ অৱস্থা চাওক এই বৃদ্ধ মানুহজন এতিয়া তেওঁ এইটো বয়সত তেওঁ কিমান দৌৰিব ক'ত যাব তেওঁৰ ঘৰখন আত্মঘাত কৰি পেলাইছে তথাপিও তেওঁ জিলা পৰিষদৰ ওচৰত গৈছে তেওঁ ডিচিৰ ওচৰত গৈছে কিন্তু কিমান জনে জানে এনেকুৱা মানুহ এই সকল মানুহে কি ইন্টাৰনেট কেনেকৈ ইউজ কৰিব পাৰে নেকি কেনেকৈ কি জানিব এই সকলৰ বিৰুদ্ধে কিন্তু মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আহ্বান জনাইছো আপুনি কঠোৰতকৈ কঠোৰ শাস্তি দিয়ক এইবিলাক দুৰ্নীতিকাৰীক যাতে কোনেও সাহস কৰিব নোৱাৰে এই সকল দৰিদ্ৰ মানুহক বঞ্চিত কৰিবলৈ সাহস নকৰে তেনেকুৱা এটা কঠোৰ ব্যৱস্থা লওক যিসকল আছে পঞ্চায়তৰ প্ৰতিনিধি হওক পঞ্চায়তৰ বিষয়াসকল হওক কঠোৰ ব্যৱস্থা লোৱাৰ দাবী জনাইছো আৰু শেষত মই আকৌ এবাৰ দেখুৱাইছো এইজন আতৰালি যিজনে তেওঁ কমপ্লেইন কৰিছে সেই কমপ্লেইন পেপাৰখন মই দেখুৱাইছো আৰু এয়া চাওক তেওঁৰ কমপ্লেইনত লিখিছে তেওঁৰ ফাদাৰ নেম সিকন্দৰ আলী আৰু এয়া চাওক তেওঁৰ গোটেই পৰিয়ালৰ ডিটেইলছ এসিসি ফ্যামিলি মেম্বাৰ ডিটেইলছ বিচাৰিলে আপোনালোকে নিশ্চয় জানে মই আগৰ ভিডিঅ দেখুৱাইছো কেনেকৈ চাই ফ্যামিলি ডিটেইলছ এয়া চাওক তেওঁৰ গোটেই পৰিয়ালৰ ডিটেইলছ দিয়া আছে ইয়াত আৰু মই আকৌ এবাৰ তেওঁৰ অভিযোগ পত্ৰখন দেখুৱাই দি আছো আপোনালোকৰ লগতো যদি এনেকুৱা অন্যায় হৈছে তেনেহলে আমাক জনাওক আমি প্ৰতিকাৰৰ ব্যৱস্থা লম ধন্যবাদ